যিসকলে এতিয়ালৈকে অৰুণোদয়ৰ টকাটো পোৱা নাই তেওঁলোকৰ কাৰণে ভাল খবৰ, কাৰণ যিসকলে এতিয়ালৈকে তেওঁলোকৰ অৰুণোদয়ৰ 1100 টকা এতিয়ালৈকে একাউণ্টত সোমোৱা নাই তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ, কাৰণ আপোনালোকে আজি এই অৰুণোদয়ৰ টকাটো আপোনালোকে পাই যাব যিসকলে এতিয়ালৈকে পোৱা নাই। আৰু কোনসকলে পাব ইয়াতে নামবিলাক আপোনালোকে এই ভিডিঅ'ৰ পৰা জানিব পাৰিব যে কোনসকলে আজি এই অৰুণোদয়ৰ টকা পাব। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই থাকক আৰু এই ভিডিঅ'ৰ পৰা জানিব পাৰিব। নিশ্চয় যিসকলে অৰুণোদয়ৰ বেনিফিচিয়াৰী আছিলে আৰু যিসকল ভেৰিফাইড হৈছে যে সঁচাই তেওঁলোকে অৰুণোদয়ৰ বেনিফিচিয়াৰী, তেওঁলোকে আজি টকাটো পাব। ইয়াতে আপোনালোকে বৰ্তমান যি চাই আছে ইয়াতে নামবিলাক আছে, নামৰ লগতে আপোনালোকে দেউতাকৰ বা ফাদাৰ নেম বা হাজবেণ্ড আছে, ইয়াতে নামবিলাক আপোনালোকে মিলাই চাব পাৰিব। আৰু বিশেষকৈ ইয়াতে চাওক আপোনালোকে ক্ৰেডিট বুলি আছে, আজি যিহেতু চেংচন হৈ গৈছে আপোনালোকে এই টকাটো পাব। আজি যোৱাকালি যিহেতু বেংক বন্ধ আছিলে, নহ'লে আপোনালোকে যোৱাকালি সেই অৰুণোদয়ৰ টকাটো আপোনাৰ একাউণ্টত পালেহেঁতেন, কিন্তু কথাটো হৈছে যে আপোনালোকে যোৱাকালিৰ জানে যে যোৱাকালি বেংক বন্ধ আছিলে, আজি বেংক খোলা, সেইকাৰণে আজি চিন্তা কৰিব নালাগে। আপোনালোকে আজি ইয়াতে নাম থকাসকল আপোনালোকে চাইছে, ইয়াতে নাম থকাসকলে অৰুণোদয়ৰ টকাটো পাই যাব। বিশেষকৈ আপোনালোকে যিবিলাকে আপোনাৰ 1 তাৰিখে টকাটো নাপালে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ, কাৰণ আজি তেওঁলোকে টকাটো পাব। আৰু আপোনালোকে ইয়াতে যিহেতু সকলোখিনি নাম যদি মই ইয়াতে ভিডিঅ'ত দেখুৱাব বিচাৰোঁ বহুত সময় লাগিব, আপোনালোকে নিশ্চয় জানে। আৰু গোটেই অসমৰ জিলাৰ যদি চাই আপোনালোকে চাব যে প্ৰায় 30টাৰ ওপৰত জিলা আছে, তো প্ৰতিটো জিলাৰ যদি মই ইয়াতে ভিডিঅ' বনাই দেখুৱাব বিচাৰোঁ তেতিয়াহ'লে বহুত সময় লাগিব। সেইকাৰণে আপোনালোকে নিজে অলপমান চেষ্টা কৰিব, নিজে উলিয়াব চেষ্টা কৰিব, নহ'লে যদি পাৰে আপোনালোকে নিজে নিজৰ নামটো জিলা আৰু লগতে ফাদাৰ নেম বা হাজবেণ্ডৰ নাম কমেণ্ট কৰিব, মানে উলিয়াওঁতে সহজ হয়। সেইকাৰণে কৈছোঁ আপোনালোকে যদি ইয়াতে বিচাৰি পোৱা নাই, মই যেনেদৰে দেখুৱাই আছোঁ, ইয়াতে যদি আপোনাৰ নামটো বিচাৰি পোৱা নাই তেতিয়াহ'লে আপোনালোকে আপোনাৰ নামটো কমেণ্ট কৰিব আৰু লগতে ফাদাৰ নেম হওক হাজবেণ্ড হওক ইয়াতে কমেণ্ট কৰিব, মই নিশ্চয় জনাম। ইয়াতে চাওক 2026-27 চনৰ কাৰণে যিসকলে চিলেকশ্যন হৈছে, যিসকলে ভেৰিফাইড হৈছে, গোটেই বছৰটোৰ কাৰণে তেওঁলোকে টকা পায়ে থাকিব। বাকী কথাটো আপোনালোকে গম পাইছে নিশ্চয় এই ভিডিঅ'ৰ পৰা যে যিসকলে 1 তাৰিখে টকা পোৱা নাই তেওঁলোকে আজি টকাটো পাব, আৰু আজি দুপৰীয়াৰ পিছত টকাটো নিশ্চয় প্ৰতিজৰে একাউণ্টত সোমাই যাব। ধন্যবাদ।